জামুগুৰিয়াতৰ ধলাইবিলৰ ৰেল ষ্টেচন সমীপৰ ভৱানী প্ৰধান নামৰ এগৰাকীৰ ঘৰত চুৰিকাণ্ডৰ ঘটনা। কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে তলা ভাঙি লক্ষাধিক টকাৰ লগতে লুটিলে সোণৰ অলংকাৰ। ইতিমধ্যে পৰিয়ালৰ লোকে জামুগুৰি আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে চোৰৰ সন্ধানত অভিযান। যোৱাকালি ভাইটিহঁতে বজাৰ যাওঁতে গৈ আহোঁতে ঘৰটো পূৰা দৰৱাজা খোলা ভাঙা আছিলে। গডৰেজ পৰা যিমান বস্তু বাহিনী কাঢ়ি লৈ গ'লে। তাৰপিছত এতিয়া পুলিচ প্ৰশাসনে যিমান পাৰে আমাৰ প্ৰতিত অকণমান চেষ্টা কৰি ফালে চাই মেলি দিলে আমাকো ভাল লাগিলে হয়, যাতে বেলেগৰ ঘৰতো এইটো নহওক আৰু ভাল হোৱাটোৱে আমি বিচাৰোঁ আৰু এনেকুৱা কৰিব নালাগে। দুদিন আমি এটা কিবা বিজনেছ বা চাকৰি কৰি খাইছোঁ, এইটো পইচা আমাৰ এনেকৈ কৰি লৈ যায়। যদি আমি কি কৰি খাম, আমি কেনেকৈ থাকিম, এইটো চবেই দিনতে সুৰক্ষিত নাই, যদি ৰাতি কেনেকৈ হ'ব, আমাৰ এইটোৱে ডাঙৰ চিন্তা। আৰু চবেই সকলোৱে এইটো যাতে বেলেগৰ ঘৰতো হ'ব নালাগে। আৰু পুলিচ প্ৰশাসনক এইটোৱে নমস্কাৰ কৰিছোঁ, আপোনালোকে হাতযোৰ নমস্কাৰ কৰিছোঁ, আপোনালোকে এইটো তদন্ত বিচাৰটো কৰি লোৱা ভাল হ'ব। কালি আমি ঘৰত আহোঁতে মানে বজাৰ গৈছিলোঁ, বজাৰৰ পৰা আহোঁতে গেটটো খোলা আছিলে। তাৰপিছত ভিতৰত আহি চাইছোঁ ঘৰত তালাও ভঙা আছিলে। ভিতৰত গৈ চাওঁতে মানে পূৰা কাপোৰ চাপোৰ গডৰেজ চডৰেজ পূৰা হেৰি কৰি গহনাবিলাক লৈ গৈছে, পইচা পাতিও লৈ গৈছে। গহনা 1.5 তোলামান আছিলে আৰু ATM এটাও লৈ গৈছে আৰু পইচাও লৈছে। 1.5 তোলামান আছিলে। কিবা সন্দেহ কৰিছে নেকি? তেনেকুৱা সন্দেহটো এতিয়া আৰক্ষীক জনাইছে নেকি? আৰক্ষীক জনাই থৈছোঁ। আহিছিলে আৰক্ষী আহিছিলে, কালি আবেলি আহিছিলে। যাতে আকৌ এতিয়া সতৰ্ক হ'ব লাগিব। দিনতো ঘৰ এৰিব মানে নোৱাৰা হৈ গ'ল এতিয়া, আৰু বেলেগৰ ঘৰতো হ'ব পাৰে, চবেই সতৰ্ক থাকিব লাগিব। আৰক্ষীক কি আহ্বান জনাব? আৰক্ষীক এইটোৱে আহ্বান জনাওঁ যে মানে এইটো কোন আছিলে কি আছিলে মানে বিচাৰি দিয়ে যেন। বেলেগৰো হ'ব পাৰে। দিনতে তলা 2টা ভাঙিছে, 2টা তলা হেভি আৰু এইটোতো এলড্ৰপে কাটি থৈছে। আৰু পিছপিনৰ পৰাও ট্ৰাই কৰিছে, পিছপিনৰ পৰা নোৱাৰিলে চাগে আকৌ আগৰ পৰা কৰিছে এনেকুৱা। নদুৱাৰ পৰা ইনজামুল হকৰ ৰিপৰ্ট, এনিভাৰত 24।